সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম, কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি চিৰিয়াছলি কাম কৰিছোঁ। এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে, আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব। অৰাজকতা কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈকে প্ৰশাসনক নিৰ্দেশ দিছোঁ, আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে কোনো নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছোঁ। মই আচলতে মইতো মোৰ মানুহখিনি সকলোৰে লগত মোৰ অত্যন্ত ভাল সম্পৰ্ক, নিকট সম্পৰ্ক। আগতে মোক কোনো কোৱা নাছিলে, আজিহে মই অলপ কথা গম পাইছোঁ। নিশ্চয়কৈ খুব চিৰিয়াছলি চাম। ইয়াত যাতে আমাৰ মানুহখিনিক কোনোৱে বিপদত পেলাব নোৱাৰে, কোনোৱে বেয়া ক'ব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাক কঠোৰভাৱে সতৰ্ক কৰি কঠোৰ দৃষ্টি ৰাখি। সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম, কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি চিৰিয়াছলি কাম কৰিছোঁ। এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে, আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব। অৰাজকতা কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈকে প্ৰশাসনক নিৰ্দেশ দিছোঁ, আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে কোনো নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছোঁ। মই আচলতে মইতো মোৰ মানুহখিনি সকলোৰে লগত মোৰ অত্যন্ত ভাল সম্পৰ্ক, নিকট সম্পৰ্ক। আগতে মোক কোনো কোৱা নাছিলে, আজিহে মই অলপ কথা গম পাইছোঁ। নিশ্চয়কৈ খুব চিৰিয়াছলি চাম। ইয়াত যাতে আমাৰ মানুহখিনিক কোনোৱে বিপদত পেলাব নোৱাৰে, কোনোৱে বেয়া ক'ব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাক কঠোৰভাৱে সতৰ্ক কৰি কঠোৰ দৃষ্টি ৰাখি। সন্দেহযুক্ত কিছু দুষ্কৃতিকাৰীয়ে আমাৰ ইয়াৰ স্থানীয় মানুহক আক্ৰমণ কৰিছে। আমি কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চয়কৈ কৰিম, কাৰণ এনেকৈ ঘৰত সোমাই আহি কাটা এইটো আমাৰ কালচাৰ নহয়, এইটো বাংলাদেশী কালচাৰ। সেই কালচাৰৰ বিৰুদ্ধে আমি চিৰিয়াছলি কাম কৰিছোঁ। এতিয়ালৈকে 11জন ব্যক্তিক আমি এৰেষ্ট কৰাইছোঁ বা পুলিচে কৰিছে, আৰু কঠোৰ শাস্তি দিবলৈকে আমি যিমান কৰিব লাগে কৰিম। এনেকৈ অৰাজকতা অন্তত আমাৰ সমষ্টিত কৰিবলৈ কাকো দিয়া নহ'ব। অৰাজকতা কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈকে প্ৰশাসনক নিৰ্দেশ দিছোঁ, আহ্বান জনাইছোঁ। পৰৱৰ্তী সময়ত যাতে কোনো নকৰে তাৰ বাবে কঠোৰ নিৰ্দেশ দিছোঁ। মই আচলতে মইতো মোৰ মানুহখিনি সকলোৰে লগত মোৰ অত্যন্ত ভাল সম্পৰ্ক, নিকট সম্পৰ্ক। আগতে মোক কোনো কোৱা নাছিলে, আজিহে মই অলপ কথা গম পাইছোঁ। নিশ্চয়কৈ খুব চিৰিয়াছলি চাম। ইয়াত যাতে আমাৰ মানুহখিনিক কোনোৱে বিপদত পেলাব নোৱাৰে, কোনোৱে বেয়া ক'ব নোৱাৰে, বেয়া কৰিব নোৱাৰে, তাক কঠোৰভাৱে সতৰ্ক কৰি কঠোৰ দৃষ্টি ৰাখি।